গৰুৰ লগত যিটো ভয়াৱহ শেহতীয়াকৈ কেলেংকাৰী কৰিলে, চূড়ান্ত অন্যায় কৰিলে, সাংঘাতিক অভিশাপ আৰু পাপ লাগিব। কাৰণ গীৰ গাই কোন কোন অঞ্চলৰ পৰা আপোনালোকে জানে যে গীৰ পৰ্বতমালা হৈ গ'ল হিন্দু আৰু জৈন ধৰ্মীয় মানুহৰ কাৰণে অতি পবিত্ৰ স্থান। তাৰ পাদদেশত যিবোৰ গাই জন্ম বা প্ৰতিপালন কৰা হয়, গিৰানা বুলি অঞ্চল, তাৰ পৰা গীৰ গাই আনিছে। সেইটো সকলোৰে অতি মানে এটা সন্মানৰ ঠাই সনাতনী হিন্দু ধৰ্ম সংস্কৃতিৰ কাৰণে। কোনটো সঁচা? মুখ্যমন্ত্ৰীয়ে কোৱাটো সঁচা নে জয়ন্ত মল্ল বৰুৱাই কোৱাটো সঁচা নে পদ্ম হাজৰিকাই কোৱাটো সঁচা? গোটেইকেইটা প্ৰশ্ন উত্থাপন কৰিলোঁ। গতিকে এইবোৰৰ উত্তৰ দিলেহে আমি গম পাম আচলতে প্ৰকৃততে হৈছে কি। তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত লাগে আৰু কেন্দ্ৰীয় চৰকাৰে এটা সময়ত LOC কেলেংকাৰীৰ সময়ত তেতিয়া অতি উচ্চ পৰ্যায়ৰ সংস্থাই তদন্ত প্ৰক্ৰিয়া চলাইছিল, এতিয়াও চলাব লাগে। এইটো LOCতকৈ বহু ওপৰৰ কেলেংকাৰী সম্ভৱতঃ, কাৰণ বিভিন্ন ইয়াৰ লগত কথা জড়িত হৈ আছে। কাৰণ তেওঁলোকৰ ৰাজনৈতিক যিটো অস্ত্ৰ, এইটো গো মাতাক লৈ তেওঁলোকে ৰাজনীতি কৰে আৰু আজি সেই গো মাতাৰ লৈয়ে তেওঁলোকে এনেকুৱা ধৰণৰ দুৰ্নীতি কেলেংকাৰীত জড়িত হৈছে। তাৰ উপৰিও চিণ্ডিকেটৰ কথাটো আমি নকওঁৱেই। গৰু চিণ্ডিকেটৰ কথা চলি থকা কথা বিভিন্ন সময়ত সবিস্তাৰে প্ৰকাশ হৈ আছে। বিভিন্ন সময়ত ঘটনা পৰিঘটনা, লখিমপুৰত কোনে কেলেংকাৰী কৰে, কোনে পইচা কালেকশ্যন কৰে, কোনফালে আহে, কেনেকৈ যায়, কোন বাটেৰে যায়, এইবোৰতো যদিও মানে প্ৰমাণিত হোৱা নাই, সকলোৱে জানে, হয় নহয়? কিমান পইচা কালেকশ্যন হয়, ভাগ কিমান কিমান পায়, কাৰ ঘৰ কিমান ধুনীয়া, কাৰ ঘৰৰ ওপৰত হেলিকপ্টাৰ পৰিব পাৰে, এইটো চব গম পায় ৰাইজে। আপোনালোকে বিচাৰ কৰি লওক, আমি কৈ দিছোঁ আভাসটো। গতিকে এই গোটেই কেলেংকাৰী, ইয়াৰ লগত গৰুৰ লগত যিটো ভয়াৱহ শেহতীয়াকৈ কেলেংকাৰী কৰিলে, চূড়ান্ত অন্যায় কৰিলে, সাংঘাতিক অভিশাপ আৰু পাপ লাগিব। কাৰণ গীৰ গাই কোন কোন অঞ্চলৰ পৰা আপোনালোকে জানে যে গীৰ পৰ্বতমালা হৈ গ'ল হিন্দু আৰু জৈন ধৰ্মীয় মানুহৰ কাৰণে অতি পবিত্ৰ স্থান। তাৰ পাদদেশত যিবোৰ গাই জন্ম বা প্ৰতিপালন কৰা হয়, গিৰানা বুলি অঞ্চল, তাৰ পৰা গীৰ গাই আনিছে। সেইটো সকলোৰে অতি মানে এটা সন্মানৰ ঠাই সনাতনী হিন্দু ধৰ্ম সংস্কৃতিৰ কাৰণে। গতিকে সেই কথাও মুখ্যমন্ত্ৰীয়ে এতিয়া ইমান গৰুৰ নামত তেওঁলোকে ৰাজনীতি কৰে, গো মাতাৰ নামত, আজি সেইবোৰ কথা মুখ্যমন্ত্ৰীয়ে পাহৰি গৈছে। আৰু পাহৰি গৈ এনেকৈ গোটেই কেলেংকাৰীত সকলো মানুহক এনেকৈ জড়িত কৰাইছে। গতিকে এতিয়া আমাৰ কথা হ'ল যে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এনেকুৱা ধৰণৰ মানে 50 লাখ টকাৰ ৰাজসাহাৰ্য পায় আৰু আমাৰ যিসকলক আমাৰ গাঁৱে ভূঞে থকা অৰুণোদয় আঁচনি 1250 টকা যিসকলক দি আছে, তেওঁলোকক কেতিয়া এই পৰ্যায়লৈ উন্নীতকৰণ কৰিব, তেওঁলোকৰ যোগেদি কেনেকৈ এনেকৈ গৰু পালন আৰু মানে দুগ্ধ উৎপাদনৰ প্ৰকল্প তেওঁলোকে তৈয়াৰ কৰিব, সেইটোহে আমি মুখ্যমন্ত্ৰীৰ পৰা জানিব খুজিছোঁ।